প্ৰথমতে আমি দেখাম যে এই যে পেজটো এই পেজটো একজেক্টলি আমি কেনেকে বনাম তো এইটো বনাবৰ কাৰণে আমি আৰু এটা নেক্সট পেজত যাওঁ প্ৰথম লাইনটো লিখিবৰ কাৰণে আমি যাব লাগিব ইনচাৰ্ট ইনচাৰ্টত যাই ক'ত যাম ইয়াতে লিখা আছে ৱৰ্ড আৰ্ট ইয়াতে ৱৰ্ড আৰ্ট লিখা আছে এইটো ৱৰ্ড আৰ্ট চোৱা এইটো ৱৰ্ড আৰ্ট আৰু 2007 যিটো ৱৰ্ড আৰ্ট অলপ ডিফাৰেন্স আছে এইটো ৱৰ্ড আৰ্ট দিলে এইটো নহ'ব এই প্ৰথম যিটো লিখাটো আছে এই লাইনত লিখাটো যদি আমি এইটো ৱৰ্ড আৰ্ট দিওঁ তেতিয়াহ'লে এই লিখাটো লিখিব নোৱাৰিম দেট ইজ ৱাই এইটো 2007 যদি কৰিব পাৰিম কোনো প্ৰব্লেম নাই কিন্তু 2007 ওপৰৰ ভাৰ্চন যদি কোনো কম্পিউটাৰ তেতিয়া আমি কেনেকে বনাম তেতিয়া বনাবৰ কাৰণে এটা চিম্পল ফৰ্মুলা আছে যেনেকুৱা ধৰা এই ৱৰ্ড আৰ্টটো আনিবৰ কাৰণে আমি ইয়াতে যাই ফাইল অপশ্যনত যাম ফাইলত যাই ইয়াতে ছেভ এজ মাৰিম ছেভ এজ অৰ্থাৎ যিটো ফাইলত আমি লিখি আছো এই ফাইলটো আমি ছেভ এজ কৰি আছো ছেভ এজৰ সময়ত ইয়াতে লিখা আছে ডক বা যিকোনো নামত আমি ছেভ কৰিলো এবিচি ছেভ কৰাৰ সময়ত ইয়াতে লিখা আছে ছেভ এজ টাইপ কি লিখা আছে ছেভ এজ টাইপত যাই ইয়াতে দিব লাগিব তোমাৰ এইটো কি লিখা আছে এইটো ইয়াতে লিখা আছে ৱৰ্ড 97 2003 ডকুমেন্ট অর্থাৎ যেহেতু এইটো 2013 ভার্সন বা তার উপৰৰ ভার্সন সেইকাৰণে আগৰ ভাৰ্চনত যাই এইটো ছেভ কৰিব লাগিব ছেভ কৰাৰ পিছত চোৱা ইয়াতে ফাংচনটো এতিয়া ইয়াতে শ্ব' কৰিব পাইছে না ছেভ কৰাৰ লগে লগে এই ভাৰ্চনটো আহিছে ইয়াতে আমি দিব লাগিব এইটো এইটো অৰ্ডাৰত গলো অৰ্ডাৰত যাই আমি ইয়াতে লিখিব লাগিব শংকৰ পাব্লিক স্কুল বুলি লিখা আছে আমি ইয়াতে লিখিব লাগিব শংকৰ পাব্লিক ওকে প্ৰেছ কৰি দিয়াৰ লগে লগে পাই এতিয়া কিমানখিনি আমি ইয়াতে বেণ্ড কৰিব লাগিব এইটো জানি চাওঁ এটা আমাৰ ওপৰত ডিপেণ্ড কৰিব আমি অলপ ইফালে হৈ গ'ল মাজত দিব লাগিব এটা চাৰ্কেল এইটো চাৰ্কেল এই চাৰ্কেলটো এইটো বনাবৰ কাৰণে আমি আকৌ ইনচাৰ্টত যাব লাগিব যাই ইয়াতে যাম শ্বেপত যে এটা ডনাট বুলি এটা ফাংচন আছে এই চেম্বলটো আমি ল'ব লাগিব বা এই শ্বেপটো আমি ল'ব এইটো শ্বেপত যোৱাৰ পিছত আমি আকৌ কি কৰিম আকৌ ইনচাৰ্ট অপশ্যনত যাম ইনচাৰ্টত যাই ইয়াতে আকৌ ৱৰ্ড আৰ্টত যাম আৰু ইয়াতে যাম ৱৰ্ড আৰ্টত ক্লিক কৰিম ইয়াতে লিখিম ওকে প্ৰেছ কৰি দিলো এইটো চোৱা এইটো কিন্তু ওপৰত আহি গৈছে এইটো যদি আমি ইয়াতে ল'ব বিচাৰো যোৱা নাই আহিছে নেকি অহা নাই তো এইটো ল'বৰ কাৰণে আমি কি কৰিব লাগিব ইয়াতে ক্লিক কৰিব লাগিব এইটো এটা অপশ্যন এইটো কি কয় টেক্সট ৰেপ ইয়াতে যাই ইয়াতে লিখা আছে ইন ফ্ৰন্ট অফ দ্য টেক্সট ইন ফ্ৰন্ট অফ দ্য টেক্সটত যাই ক্লিক কৰিম আৰু এতিয়া ওপৰত লৈ আহিম লৈ অহাৰ পিছত আমাৰ এইটো যে শ্বেপ আছে এই শ্বেপৰ লগত এডজাষ্ট কৰি আমি তাৰপিছত আমাৰ এই শ্বেপটো যে আছে শ্বেপটো যদি অলপ সৰু কৰিব লাগে ইয়াতে যাই মই অলপ সৰু কৰি দিওঁ আৰু ইয়াতে যদি কালাৰ লাগে শ্বেপৰ কালাৰটো ডাবল ক্লিক কৰি ইয়াতে শ্বেপ ফৰমেট ইয়াতে শ্বেপ ফিল কালাৰ যে কি কালাৰ আছে এইটো কালাৰটো ব্লু বা য়েলো কালাৰ লাগিলে য়েলো ইয়াৰ পিছত মাজত এটা পিকচাৰ লাগে মাজত পিকচাৰ দিবৰ কাৰণে এগেইন আমি যাব লাগিব শ্বেপত এই শ্বেপৰ পৰা আমি আকৌ ল'ব লাগিব এটা চাৰ্কেল এই চাৰ্কেলটো ইয়াতে এই মাজৰ যিটো চাৰ্কেল আছে এই চাৰ্কেলটো ড্ৰ কৰিম এইটোৰ লগত মিলাই এই শ্বেপটো এটা ডাবল ক্লিক কৰি আমি শ্বেপ ফৰমেটত যাম শ্বেপ ফিল কালাৰ যে ইয়াতে লিখা আছে পিকচাৰ লাগিব ইয়াৰ পৰা আমি পিকচাৰ ফ্ৰম ফাইল ইয়াৰ পৰা আমি কোনটো পিকচাৰ দিম সাপোজ এই পিকচাৰটো আমি ইয়াৰ পৰা চিলেক্ট তাতে পিকচাৰটো আহিব তাৰমানে আমাৰ এইটো যে আছে মাজৰ এইটো এটা লগো এই লগোটো আমি ড্ৰ কৰিব লাগিব এক্সট্ৰা কৰি যদি আমি ড্ৰ কৰিব বিচাৰো এইটো আমি হেৰিত যাই ড্ৰ কৰিব পাৰো এমএছ পেইণ্ট যে আছে পেইণ্টত যাই ড্ৰ কৰি ইয়াতে দিব পাৰি নাইবা ফটোশ্বপত যাই আমি ড্ৰ কৰি এটা ফটো বনাই ল'ব লাগিব তাৰপিছত আছে দুটা আৰু দুটা ষ্টাৰ দিয়া আছে নাইবা এনেকে ফুট দিয়া আছে যদি এনেকে দুটা ফুট দিব লগা হয় আমি এনেকে দিম আৰু এইটো যদি আৰু এটা লাগে কিবোর্ডত যাই কন্ট্রোল প্রেস করি আর ইয়ার পৰা আমি তেনেকে আমি দুটা এক্সট্রা করে ফুট দিব পাৰো ইয়াৰে যদি কালাৰ চেঞ্জ কৰিব লাগে ইয়াতে যাব লাগিব ডাবল ক্লিক কৰি ইয়াৰে কালাৰটো আমি ইয়াতে যাই চেঞ্জ কৰি দিব পাৰো তাৰপিছত যিটো অপশ্যন আছে এইটো দুটা শেপ দিম আমি এনেকে এটা ডাঙৰ শেপ দিব লাগিব ইয়াতে যাই এই শেপটো ফিল কালাৰ কৰি দিম ব্লু এনেকে ব্লু কালাৰ কৰি দিলো তাৰপিছত আৰু এটা শেপ দিব লাগিব ইয়াৰ ভিতৰত এইটোৰ ভিতৰত যাই ৰাইট ক্লিক কৰিম ইয়াতে যাই কৰিম টেক্সট কৰাৰ পিছত এগেইন আমি ইয়াতে যাব লাগিব ইনচাৰ্টত যাই ৱৰ্ড আৰ্টত যাই ইয়াতে লিখিব লাগিব ৱৰ্ড আৰ্টত কি লিখা আছে লিখো সেশন আৰু এইটো সৰু কৰিবৰ কাৰণে লিখাটো সৰু কৰিবৰ কাৰণে আমি আকৌ ইয়াতে যাই এডিট কৰিব পাৰি ডাবল ক্লিক কৰি সো এইটো ৱৰ্ড আৰ্ট আছে ৱৰ্ড আৰ্ট অপশ্যন আছে ইয়াতে এডিট অপশ্যন আছে এডিটত যাই আমি অলপ সৰু কৰি দিওঁ লিখাটো 20 কৰি দিওঁ এইটো শেপ ফিল কালাৰ যায় কি শেপ আছে ৰেড এটা যায় ৰেড কালাৰ কৰি দিলে তাৰপিছত আৰু এটা অপশ্যন আছে আমাৰ ইয়াতে যায় ৰাউন্ডেড ৰেক্টেংগল যে আছে এইটো ৰাউন্ডেড ৰেক্টেংগল ল'ব লাগিব এইটো মান কৰি ইমান বাৰ ইয়াতে চেম ৰাইট ক্লিক কৰি ইয়াতে এট্ৰেছ কৰি দিব পাৰো নহলে আমি ইয়াতে যাই ইনচাৰ্টত যাই এগেইন আমি ইয়াতে যাই ৱৰ্ডাৰত যাই আমি ইয়াতে দিব পাৰো ইয়াতে কি লিখা আছে বাহিৰৰ লাইনটো অলপ টানি ডাউন কৰি দিলো এই লাইনটো ডাবল ক্লিক কৰি ইয়াতে শেপ ফিল কালাৰ যাব লাগিব শেপ ফিল কালাৰ যেনে গ্ৰে ইয়াতে ফন কালাৰ আছিলে আৰু হোৱাইট দিব মই তাৰপিছত যদি শেপ আছিলে এই শেপটো এনেকুৱা আছিল আমি ইয়াতে দিব লাগিব এইটোৰ কালাৰ দিব লাগিব ব্লু কি আছে আউটলাইন আছে আউটলাইনত যে ইয়াতে যে হোৱাইট দিব লাগিব আউটলাইন অলপ মোটা কৰি আৰু আউটলাইনৰ কালাৰটো আছিলে কি আমি এনেকে আউটলাইনৰ কালাৰ দিব লাগিব আর ইয়ার ভিতর দিব রাইট ক্লিক করে আমি করি টেক্সট এতে লিখে আছে তাৰপিছত করিম সেন্টার ডাউন করে বলো ইমান মান লিখাটো করিম হোয়াইট কালার অলপ বোল্ড করিম সাবমিটেড টাইপ তাৰপিছত দিব লাগিব এটা এরো
চাইড এইটো লিখা আছে এটা এৰ এৰৰ লগত ইয়াতে এৰ এটা মিলাই দিব লাগিব ইয়াতে যাব লাগিব যাই আমি এটা এৰ কোড পাম এইটো এৰ ইয়াতে যাই আমি এটা এৰ ড্ৰ কৰি দিম এৰটো সেম কালাৰ হ'ব লাগিব ইয়াতে ফিল কালাৰ যায় ব্লু কালাৰ দিম আর এইটোৰো আমি আউটলাইন কালার দিম রেড আর আউটলাইন হোয়াইটত যায় হোয়াইট অলপ বঢ়াই তাৰপিছত যিটো শেপ আছে এই শেপটো ইয়াতে যাই আমি ড্ৰ কৰিম লাষ্টত এইটো শেপ আছে এই শেপটো যাই এনেকে আমি শেপটো আউটলাইন কালার আছিলে অলপ মোটা কৰি দিওঁ আউটলাইন কালার আছিলে কি ব্লু আৰু ইন কালার আছিলে ফিল কালার আছিলে যে এনেকুৱা টাইপৰ ইয়েলো ইয়াৰ ভিতৰত রাইট ক্লিক কৰি কৰি টেক্সট কৰি লিখিম তাৰ উপৰি সেন্টাৰ ইয়াতে লিখা আছে নেম বাকি এইখিনি যিখিনি লিখা আছে এনেকে লিখি দিলে হৈ গ'ল বৰ্ডাৰ তাৰপিছত আহিল কি বৰ্ডাৰ পেজ বৰ্ডাৰ আছে এইটো চাৰিফালে বৰ্ডাৰ আছে এতিয়া দিব লাগিব বৰ্ডাৰ যাই ক'ত দিম পেজ বৰ্ডাৰ ইয়াতে লেআউটত নাই এইটো 2013 ডিজাইনত আছে এটা যায় ডিজাইন ইয়াতে অলপ ডিফাৰেন্স আছে 2007 যে পেজ লেআউটত পাওঁ আৰু 2013 বা তাৰ হায়াৰ ভাৰ্চনত ইয়াতে আছে ডিজাইন ট্যাবত যাই আমি পেজ বৰ্ডাৰ ইয়াতে পাওঁ ইয়াতে যাই ক্লিক কৰিম বৰ্ডাৰত যাম ইয়াতে বৰ্ডাৰ কেনেকুৱা টাইপৰ বৰ্ডাৰ লাগে এনেকুৱা টাইপৰ অলপ মোটা টাইপৰ বৰ্ডাৰ লাগে আৰু এইটো কালাৰ আছিল এইটো এনেকে হ'ব কালাৰ আছিলে ব্লু এইটো ব্লু কালাৰ কৰিলো এতিয়া কবা এই যে কৰ্নাৰৰ যিটো আছে কৰ্নাৰ ডিজাইনটো আমি এইটো বৰাবৰ হেৰিৰ পৰা আনিব লাগে কৰ্নাৰ ইমেজটো আমি যদি বনাব খোজো এনে নৰ্মালি আমি ইয়াতে যাই ইনচাৰ্টত যাই শেপত যাম শেপত যাই যদি এনেকুৱা ডিজাইনটো ইয়াতে নাই তাহলে বেলেগ এটা ডিজাইন আমি বনাই দিব পাৰো যেনেকুৱা এইটো ট্ৰায়াঙ্গল ললো সেই ট্ৰায়াঙ্গল লৈ আমি ট্ৰায়াঙ্গল শেপ এটা ইয়াতে দি দিব পাৰো এনেকে ট্ৰায়াঙ্গল শেপ দি ইয়াতে কালাৰটো এনেকে দি দিব পাৰো এইটোৰ লগত কন্ট্ৰল প্ৰেছ কৰি আমি আৰু এটা ইফালে বনাই দিওঁ এইটো শেপ ঘূৰাবৰ কাৰণে ইয়াতে ৰোটেট অপচন আছে গ্ৰীন কালাৰ এটা জাস্ট আমি ইয়াতে ৰোটেট কৰিম এনেকে ৰোটেট কৰিলে এইটোৰ লগত এইটো কাৰণে আমি ইয়াতে যাব লাগিব যাই কন্ট্ৰল প্ৰেছ কৰা আৰু এটা কপি ইয়াতে বনাই কৰা এইটোকে আমি এনেকে ৰোটেট কৰি দিব লাগিব আচ্ছা এইটো আৰু ইফালে এটা লাগিলে আমি ইয়াতে আৰু এটা দিম জাষ্ট এইটো ৰোটেট কৰিম ইফালে এনেকে কৰি দিলে হৈ গ'ল পুৰাপুৰি একদম ওপৰৰ যিটো ডিজাইন আছে সেম ডিজাইন আমি ইয়াতে এটা বস্তু দেখুওৱা হোৱা নাই এতিয়া যদি আমাৰ এই যে লিখাটো তলত 2000 বা অলপ তল ফালে যদি এনেকে এইটো সাৰ্কেলত যদি থাকে তল ফালে যেনেকুৱা আমি ইয়াতে লিখিম গুৱাহাটী আসাম সাপোজ মই ইয়াতে যদি লিখিব বিচাৰো বাহিৰত ক্লিক কৰি ইয়াতে যাম ইনচাৰ্টত যাই আমি যাব লাগিব ৱাটাৰ আৰু ইয়াতে যাই লিখিম গুৱাহাটী আসাম এইটো অলপ সৰু কৰি দিওঁ ইয়াতে যে 20 আৰু এইটোত আমি কৰিব লাগিব কি ইয়াতে যাই ৰেড টেক্সট ইন ফ্ৰন্ট অফ দা এইটোৰ ওপৰত আহি গ'ল ঠিক ইয়াতে লৈ যাব লাগিব লৈ আমি এনেকে সেইকাৰণে কি কৰিব লাগিব ইয়াতে চাই চেঞ্জ শেপ আছে এইটো শেপত আমি এইটো ৰোটেট কৰি দিব লাগিব ইয়াতে স্পেচটো কম হ'ল অলপ সেইকাৰণে শেপটো ঠিক হোৱা নাই এইটো শেপত যায় ইয়াতে ফিল কালাৰত যায় আমি কিন্তু ৰেড কালাৰ কৰি আউটলাইন কালাৰটো নো আউটলাইন কৰি দিওঁ এইটোত আমি ইয়াৰ পৰা ডিলিট কৰি দিওঁ যদি তল ফালে আমাৰ কোনো শেপ লাগে তেতিয়াহ'লে আমি এই শেপটোত ক্লিক কৰি ইয়াতে ৱাৰ্ড্ৰপত যায় ইয়াতে লিখা আছে চেঞ্জ শেপ কোনটো শেপ লাগে সেই শেপটো ইয়াৰ পৰা আমি দিব পাৰোঁ বহুত শেপ আছে এনেকুৱা এইবিলাক এইটো গোটেইকেইটা শেপ আমি ইয়াতে দি দিব পাৰো ইয়াতে যিকোনো শেপ আমি দিলে তেনেকে বনাব পাৰো ঠিক আছে কমপ্লিট ডিজাইনটো মই দেখাই দিলো ষ্টেপ বাই ষ্টেপ কেনেকে এটা ডিজাইন আমি এনেকে বনাব পাৰো